চাহকাপ খাই হ'ল। এই বোৱাৰীজনীয়ে ভাত পানী বনাইছে নাই জানো, সদায় দেৰি কৰিব, মানে সদায় দেৰি কৰিব। এদিনো তাই টাইমতে ভাতকেইটা দিব লাগে বুলি নাজানে। মোৰ মেডিচিন খাব লাগে, কিবা কৰিব লাগে, একো মানে কাণ্ড জ্ঞান বোলা বস্তু নাই এজনী। বোৱাৰী, অ বোৱাৰী, বোৱাৰী ভাত হৈছেনে? অঁ মা কওকচোন। কি কওকচোন, ভাত পানী বনাই হৈছে নাই তোৰ? মা হৈছেগে ৰ'ব, হেৰি আৰু 20 মিনিটমান লাগিব চাগে। কি 20 মিনিটমান লাগিব তোৰ? তই যে এদিনো টাইমতে ভাতকেইটা দিব নোৱাৰ। তই জানা নাজানা 9টা বজাত মই মেডিচিন ল'ব লাগে? হা, সদায় 9:30, 10:30, 11টা সেনেকুৱা বজাত যে তোৰ ভাত বনাই হয়, কৰোঁ বুলি কৰ নে কি তই? মা আপুনি এবাৰ কি কথা কৈছে? ৰাতিপুৱাৰ পৰা গোটেই মই বাঢ়ি বন কৰাৰ পৰা ভিতৰৰ কামৰ পৰা সকলো কৰোঁ, তাৰপিছত কামৰ পৰা আজৰি হৈ ভাতকেইটা বনাওঁ। অকণমান দেৰি হ'বই আৰু দিয়কচোন। মই কি কৰোঁ বুলি কৰিম নি? বেছি মুখে মুখে কথা নকবি। ৰাতিপুৱা 7টা বজাত শুই উঠাজনীহে তই। মানুহ ৰাতিপুৱা 7টাত শুই উঠিলে কাম একো কৰি নহয় সময়মতে। পাৰিলে অকণমান 4:30, 5টা এনেকুৱাত উঠিবলৈ চেষ্টা কৰিবি। ওচৰৰ বোৱাৰীকেইজনী চাবিগে কিমান সোনকালে শুই উঠে, আৰু তই ৰাতিপুৱা 7টা বজাত শুই বেছি কথা ক'বলৈ যা, ই আঁতৰ সন্মুখৰ পৰা, আৰু সোনকালে ভাত বনাগে। মা আপোনাৰ কিবা ভুল হৈছে নেকি? মই সোনকালে শুই উঠোঁ, কিন্তু 7টা বজাত যে নুঠোঁ। হ'ব দিয়ক, মই ভাত বনাইছোঁগৈ, ৰ'ব হ'বই এতিয়া। দেখিছা কেনেকৈ বিচনাত বহি বহিয়ে টোপনি গ'ল। মাজনী, অ মাজনী, উঠা আকৌ মাজনী, তুমি এনেকৈ বিচনাত বহি বহিয়ে টোপনি গ'লা যে, উঠা উঠা। মা উঠিবলৈ মন যোৱা নাই অ', আৰু অকণমান শু লাগি আছে। উঠ মাজনী, 12টা বাজিব হ'ল, উঠ। মা মাথাটো বৰ বিষাই আছে, অকণমান মালিচ কৰি দিয়া না। কালি একদম মানে বাৰ্থডে পাৰ্টি সকলো আহিছিলে যে লগৰ, সেইটো কাৰণে দেৰি হৈ গ'ল। বহুত ইনজয় কৰিলোঁ আমি জানা। মা মাথাটো মালিচ কৰি দিয়াচোন। অঁ বেছিকৈ বিষাইছে নি মাজনী? ৰ মই মালিচ কৰি দিম ৰ। তই সেই ফ্ৰেছ হৈ লগে যাচোন, তাৰপিছত সেই ব্ৰেকফাষ্টটো হৈ আছে, খাই লগে ব'ল। মই ধুনীয়াকৈ তেল অকণ সানি মূৰত মালিচ কৰি দিম। অঁ মা হ'ব, ৰ'বা মই ফ্ৰেছ হৈ গৈ আছোঁ, তুমি যোৱা। পাকঘৰটো চাফা কৰি হ'লগৈ। ভাত খোৱাৰ পিছতনো ক'ৰ পৰানো ইমান এগাল কাঁহী বাতি ওলাই ধৰিবই নোৱাৰোঁ। আজি আকৌ আমাৰ লগত নিশ্চিতৰো বিয়া নহয়। নগ'লে আকৌ তাই বহুত বেয়া পাব। এখেতক ক'লোঁ গধূলিকৈ 2টা বিয়ালৈ যাম। এখেতে আকৌ সময় নাই নহয়, বোলে তুমি অকলেই গুচি যাবা। এতিয়া আৰু মই অকলেই যাব লাগিব। যাওঁ, ওলাই লওঁগৈ। ওলাই মেলি মাক সোধোঁগৈ। মাক সোধা মানে কি আৰু, মাক ক'ম আৰু যাম আৰু। মা শুনকচোন। কি হ'ল, কেলে চিঞৰি আছ? আৰু ইমান সাজি কাচি ক'লৈ যাওঁ তই? মা সাজি কাচি আছোঁ মানে সেই লগৰ এজনী বিয়া, তালৈকে যাওঁ। নগ'লেও আকৌ কথাটো বহুত বেয়া হ'ব নহয়। যিমান যি হ'লেও তাই মোৰ বহুত ভাল ফ্ৰেণ্ড, সেইকাৰণে ভাবিলোঁ বিয়া পাই আহোঁগৈ। চাহ বোৱাৰী, এতিয়া কেইটা বাজিলে? 5টা 6টা বাজিবলৈ হ'ল। এই গধূলিখন তই ক'ত বিয়া খাবলৈ যাওঁ হা? আৰু তই মোক সুধিছিলি বিয়ালৈ যোৱাৰ কথা? তই যে এনেকৈ কথা নাই বতৰা নাই বিয়ালৈ যাওঁ বুলি যে ওলাবলৈ আহিছ হা? গধূলিখন তই ক'ত বিয়ালৈ যাওঁ? আৰু হেৰি ই যাবনে নাযায়? তই এনেকৈ অকলে ওলাইছ যে? মা এখেত নাযায়, কিবা অফিচৰ বোলে কিবা পাৰ্টি আছে, কিবা তাত তেওঁ খাই মেলিহে ঘৰলৈ আহিব। মই কৈছিলোঁ, তেওঁ মোক অকলেই যাবলৈ কৈছে। আকৌ নগ'লেও কথাটো বহুত বেয়া হ'ব নহয়। মাকেও মাতিছে, বাপেকেও মাতিছে, আৰু তাই বহুত ভাল ফ্ৰেণ্ড। কিমান দিনৰ পৰা তাই কৈ আছে নগ'লে বহুত বেয়া হ'ব। হ'ব দিয়ক, একো নহয়। যদি দেৰি হয় মই সেই লগৰ এজনী ঘৰ আছে ওচৰতে, মই সিহঁতৰ ঘৰতে থাকি দিম। কাইলৈ সোনকালে গুচি আহিম। সি যাবলৈ ক'লে নহ'ব নহয়। তোৰ যাবলৈ মন আছিলে, তই দিনতে নগ'লি কেলে? দিনতে খাই বৈ ঘূৰি আহিব লাগিছিলে। আৰু তই কি কথা ক'ব লাগিছে? ওচৰত লগৰ ছোৱালী আছে, লগৰ ছোৱালী ঘৰত থাকিম বুলি? নোৱাৰ। আৰু এটা কথাও নকবি তই। নোৱাৰ বুলি কৈছ, নোৱাৰ তই যাব। মানে মা দিনত নগ'লো, হেৰি মোৰ লগৰখিনি মানে গোটেইখিনি গধূলি টাইমটোতহে আহিব। এতিয়া গোটেইখিনি যেতিয়া গধূলি টাইমটোতে আহিব, সকলোকে লগ পাম, ভালো লাগিব। কিমান বছৰ হ'ল লগৰখিনিক লগ নোপোৱা, সেইটো কাৰণে মই গধূলি যাম বুলি কৈছোঁ। একো নহয় দিয়ক, যাওঁ। তই লগৰখিনি বহুত বছৰ লগ নাই পোৱা, মই কি কৰিব লাগে? মোৰ এটাই কথা, তই মুঠতে যাব নোৱাৰ। তই যদি এতিয়া গধূলিখন গুচি যাওঁ, ভাত পানী বনোৱা সেইবোৰ কোনে কৰিব হা? কোনে কৰিব? বোৱাৰী হিচাপত থাকিবি। বেছি তই কথা ক'বলৈ নাহিবি। চিধা চিধি ঘৰত থাক, আৰু এটা কথাও নুশুনো মই তোৰ। মই এদিনৰ কাৰণে কি আপুনি ভাতকেইটা বনাব নোৱাৰে নেকি? মই সকলো যোগাৰ কৰি থৈ গৈছোঁ, আপুনি মাত্ৰ বনাবহে লাগে। আপুনি সেইটোও কৰি ল'ব নোৱাৰেনে? মই দেখোন ক'লৈকো নাযাওঁৱে, ঘৰতে থাকোঁ। কেতিয়াবা ক'ৰবাত কিবা এটা কাৰণত গ'লে আপোনাৰ ইমান কথা নে? চাহ তাই কেনেকৈ মোৰ লগত মুখে মুখে লাগিছে? এতিয়া এই বুঢ়ী বয়সত ইফালে কঁকালৰ বিষ, ভৰি বিষ, মই ভাত বনাব লাগে? নোৱাৰ বুলি কৈছোঁ, নোৱাৰ তই যাব। বেছি মোৰ লগত তই লাগি নাথাকিবি। মা কি হ'ল? কি লাগি আছানো তোমালোকে? সেই একো লগা নাই অ'। হেৰি তই ক'ৰবালৈ যাওঁ নি? মা মই অকণমান লগৰ এজনীৰ লগত ওলাই যাওঁ। হেৰি কিমানো ঘৰতে সোমাই থাকিম আৰু। হয় নি মাজনী? হ'ব যা। মা এটা কথা কওঁ, আপুনি বেয়া নাপাব। আপুনি যে তাইক এনেকৈ যাবলৈ দিলে, মোকনো যাবলৈ দিলে কি হয়? তাইও এতিয়া গধূলিখনেইতো ওলাই গৈছে। যাবলৈ দিব পাৰোঁ। তাৰপৰা কি হ'ল তোৰ? নিজকে বেছি মোৰ ছোৱালীজনীৰ লগত তুলনা নকৰিবি তই। তই ক'ত আৰু তাই ক'ত? তাইৰ লগত নিজকে মিলাবলৈ আহে। নোৱাৰ বুলি কৈছোঁ, নোৱাৰ তই যাব। ঘৰত থাক। মা মই নিজকে তাইৰ লগত মিলোৱা নাই, কিন্তু আপুনি বুজি পাওক,
বিয়াখনলৈ যোৱাটো মোৰ কাৰণে কিমান ইম্পৰ্টেণ্ট, কিমান বেয়া পাব মই নগ'লে। কিন্তু আপুনি যে তাই এনেই আজি বোলে ক'ৰবালে, কাইলৈ বোলে ক'ৰবালে যাওঁ বুলি ক'লেই যাবলৈ দিয়ে। মোৰ ক্ষেত্ৰত আপোনাৰ ইমান বাধা কিয়? মইনো গ'লে কি হয়? একো নহয় নহয়। আপুনি যে এনেকৈ মোক যাবলৈ নিদিওঁ বুলি কৈছে। বেছি মোৰ আগত তই মুখ পাবলৈ নাহিবি। মোৰ ছোৱালী মোৰ লগত কথা, তাই যলৈ যায় যি কৰে, গম পাইছ? আৰু তই হ'লি এখন ঘৰৰ বোৱাৰী, তাই হৈছে ছোৱালী। তোৰ আৰু তাইৰ লাইফটো বেলেগ বেলেগ হয়। সেইটো কাৰণে নিজকে বেছি তই বাৰে বাৰে কৈ আছোঁ, তাইৰ লগত নিমিলাবি, গম পাইছ? তাইৰ লগত বোলে নিমিলোৱা নেকে কিহৰ তোৰ ইমান গা জ্বলিছে মোৰ ছোৱালীজনী এনেকৈ বাহিৰলৈ যোৱাৰ কাৰণে? মা যে কেনেকুৱা নহয় অলপ মানে বুজি নাপায়। মই যেনিবা ক'ত ক্লাবে শ্লাবে পাৰ্টি কৰিবলৈহে যেনিবা যাওঁ। মই এতিয়া নগ'লে কিমান বেয়া পাব বাৰু তাই। লগৰ সকলো আহিছে, অথনিৰে পৰা মোলৈ ফোন কৰি আছে। সকলোৱে এতিয়া মোক সুধিব তই কেলে নাহিলি, কেলে নাহিলি। সকলো আহিলে এতিয়া মাৰ পৰা মানে একেবাৰে শান্তি নাই, মানে অকণ মানে বুজি নাপায়। নিজৰ ছোৱালীজনীহে ছোৱালী, মই মানে একোৱে নহয়। ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ঘৰখনৰ কাম কৰি থাকিলে ভাল। কি ভাবি যে মোক এইখন ঘৰলৈ বিয়া দিছিলে নহয়, জীৱনটো শান্তি নোহোৱা হৈছে মোৰ। সেইখন ঘৰলৈ বিয়া হোৱাৰ পৰা মানে নিজৰ মতে একো এটাই কৰিব নোৱাৰা হ'লোঁ। বিয়াৰ আগতেই ভাল আছিলে, যি মন যায় তাকেই কৰিছিলোঁ, য'ত মন যায় তাতেই ফুৰিবলৈ মন গৈছিলোঁ, যি মন যায় তাকেই খাইছিলোঁ। এতিয়া যদি এখেতক যদি মই কওঁ এইবোৰ কথা, এখেতে আকৌ মাৰ লগত কাজিয়া লাগিব, আকৌ মইহে বেয়া হ'ম। সেইকাৰণে এখেতকো মই ক'ব নোৱাৰোঁ। মোৰোতো মন যায় কিবা এটা কৰিবলৈ। কি ভাবি যে মোক এইখন ঘৰলৈ বিয়া দিলে নহয়, জীৱনটো শান্তি নোহোৱা হ'ল। নিজৰ জীয়েকজনীহে জীয়েক, মই একোৱে নহয়। ৰাতিপুৱাৰ পৰা ৰাতি হোৱালৈকে কাম কৰি থাকিলে ভাল। মা শুনাচোন, মোৰ ড্ৰেছ কেইযোৰমান কিনিবলৈ আছিলে, যাবানে বজাৰলৈ? ব'লাচোন আজি যাওঁ। অঁ হয় নি মাজনী, কিয় নাযাম আকৌ? তোক কিবা এটা লাগে আৰু মই কিনি নিদিম নে? তোক যি যি লাগে তই সকলো কিনি ল'বি। হ'ব মা, তেতিয়াহ'লে 5টা বজাত যাম। তোমাকো কিবা কিবি লাগে যদি কিনি ল'বা। নালাগে অ' মাজনী, মোক একো নালাগে। তোৰ সুখতে মোৰ সুখ, তোক যি লাগে তই কিনি ল'বি। বৌ শুনাচোন, মোৰ কাৰণে ফ্ৰেঞ্চ ফ্ৰাই আৰু কফি এটা বনাই দিয়াগে, মোৰ বহুত খাবলৈ মন গৈছে। যা বোৱাৰী বনাই দেগে, যা তাই যি খাবলৈ মন গৈছে। আৰু শুন, কফি একাপ মোকো দিবি। হ'ব বাৰু বনাই দিম। আপোনালোক বজাৰলৈ যাব নেকি? মই পাতি থকা শুনিছিলোঁ। মোৰো বস্তু কেইটামান ল'বলগীয়া আছিলে, ময়ো যাম নেকি আপোনালোকৰ লগতে কিনি ল'ম। চোৱা বৌ, মা আৰু মই কি কথা পাতি থাকোঁ তুমি কাণ পাতি পাতি মনে মনে শুনি নাথাকিবা। তোমাক কোনেও লগ ধৰা নাই নহয়, তুমি কেলৈ যাবা আমাৰ লগত? মা আৰু মই যাম। অঁ এইজনী আমি কথা পাতি থাকিলে এজনে মনে মনে কাণ পাতি পাতি শুনি থাকে কি কথা পাতিছে। কিজানি তাই বদনামে গাই আছো বা। এজনী চৰিত্ৰটো বৰ বেয়া। চা, তোৰ কিবা আনিবলগীয়া আছে মোক কৈ দিবি, মই লৈ আহিম। এনেকৈ ঘৰখন এৰি থৈ কি 3জনী যাবি নেকি? তই নোৱাৰ যাব। কেনে চুৰ তোৰ দেখিছে নে কিমান ওলাইছে? ঘৰৰ যদি বস্তু চুৰ কৰি লৈ যায়, ঘৰ মানুহ নথকা বুলি ভাবি। আৰু তইতো সেইটোৱে বিচাৰ, তইতো ভালেই পাওঁ। নোৱাৰ তই যাব। তোৰ কি বস্তু আনিব লগা আছে আমাক দি দিবি, লৈ আহিম। মা, মই আপোনালোকৰ কথা মনে মনে শুনি থকা নাই নহয়। আপোনালোক দুইজনীয়ে দেখোন এইখিনি ডাঙৰ ডাঙৰকৈ কথা পাতি আছে। মই সেইডোখৰ পাকঘৰত আছোঁ কাৰণেহে শুনিছোঁ। এইটো কিবা মনে মনে শুনা বুলি কয় নেকি? হ'ব দিয়ক, মই নাযাওঁ। মোৰ কাৰণে একো আনিব নালাগে দিয়ক, মই এখেতকে কৈ দিম। অঁ কৈ দিবা, দাদাকে কৈ দিবা। দাদা অফিচৰ পৰা আহোঁতে তোমাক কি বস্তু লাগে লৈ আহিব নহয়। আমাৰ লগত যে এনেই যে ওলমিব লৈছা। আৰু শুন, ঘৰত আমি নাই বুলি ভাবি মাৰ ঘৰ মানুহৰ লগত বহি বহি অকল ফোনৰ লেকচাৰ মাৰি নাথাকিবি, গম পাইছ? আহি পিনে মই ঘৰ দুৱাৰ চব চাফ চিকুণ দেখিবহি লাগিব। আৰু ভাত পানী চব বনাই থাবি। আৰু যিহেতু নুশুনো, ভাত আৰু 20 মিনিট লাগিব, 10 মিনিট লাগিব, সেইবোৰ যাতে মই নুশুনো। অঁ বৌ, আমি নাই কাৰণে মাৰ ঘৰৰ মানুহৰ লগত আমাৰ বদনামে গাই নাথাকিবা। ঘৰৰ কাম বন চব কৰি থাবা, জানাই নহয় নহ'লে মাৰ খংটো কেনেকুৱা। চোৱা ৰিদি, চাওক মা, আজিলৈকে মই আমাৰ ঘৰৰ মানুহৰ আগত মই আপোনালোকৰ বদনাম কেতিয়াও গাই পোৱা নাই। হয়, আপুনি মোক কিবা কিবি কৈ থাকে, কিন্তু মই সেইবিলাক কথা একেবাৰে ধৰি নাথাকোঁ। আপুনি কৈ গ'ল, মই অলপ দেৰি পিছত সেইবোৰ পাহৰিয়ে থাকোঁ। এনেকৈ নক'বা আকৌ তুমি, মই কেতিয়ানো ঘৰৰ মানুহৰ লগত আপোনালোকৰ বদনাম গালোঁ। হ'ব বৌ, জনা আছে তোমাৰ কথা। চা, এইডোখৰত এতিয়া ৰখি থাকিব নালাগে তই এনেকৈ। মাজনীয়ে যি খাওঁ বুলি কৈছে সকলো বনাই দে তাইক। অঁ বৌ, জল্দি বনাই দিয়া। ৰিধি কথা নকওঁ বাৰু, তাই আজি আছে কাইলৈ নাই। কাইলৈ পৰহিলৈ তাইক বিয়া দিব লাগিব, বেলেগ এখন ঘৰলৈ যাব। মা যে কেনেকুৱা নহয়, নিজে যেনেকুৱা ৰিধিকো তেনেকুৱাই বনাই দিছে, এবাৰো ভাবি নাচায়। তাইক কাইলৈ বিয়া দিব লাগিব, তাইও এখন ঘৰ ধৰি খাব লাগিব। কেনেকুৱা কথাবিলাক যে নিজৰ ছোৱালীজনী শিকাইছে নহয়। জনীও নহয়, এনেকুৱা এটা অৱস্থাত কি যে কৰি ফুৰিব নহয়। ইমান ডক্টৰে ৰেষ্ট ল'বলৈ কৈছে, তাৰপিছতো মানে কথা ক'লে নুশুনে। কি হ'ব এতিয়া? কি হ'ল তোৰ? ইমান উধাত উঠাই আছ যে, কিবা হ'ল নি? মা, ডাঙৰ কথা হ'ল। ঘৰৰ পৰা এতিয়া মায়ে ফোন কৰিছিলে, বৌ বোলে খটখটিৰ পৰা পৰিলে। এতিয়া আপুনি জানে, এতিয়া বৌ এতিয়া এনেকুৱা এটা অৱস্থা। এতিয়া ডক্টৰে এসপ্তাহমান এতিয়া বেড ৰেষ্ট দিছে। এতিয়া মাও গাটো এনেকৈ ভাল নাথাকে। সেইটো কাৰণে মায়ে মোক কৈছে তই কেইদিনমান ঘৰলৈকে গুচি আহ। এতিয়া মই সেইটো কাৰণে ঘৰলৈ যাব লাগিব। তই আকৌ ঘৰলৈ কিয় যাবি? তোৰ বৌৰে খটখটিৰ পৰা পৰিলে। তহঁতৰ ঘৰত কি কাম কৰা মানুহ নাই নেকি? আৰু তই ডক্টৰ নে কি? তই গ'লে কি তোৰ বৌৰে ভাল হৈ যাব নেকি? নোৱাৰ তই যাব।
মা আপুনি এইবোৰ কি কথা কৈছে? বৌ এনেকুৱা এটা অৱস্থাত খটখটিৰ পৰা পৰিছে, মাও গাটো ভাল নাথাকে। কাম কৰা মানুহ থকা নথকাটো কথা নহয় নহয়। মই সেইখন ঘৰৰ জীয়ৰী হিচাপে সেইখন ঘৰলৈ যোৱাটো মোৰ দায়িত্ব। মই কিয় নাযাম? আৰু এইখন ঘৰৰ প্ৰতি কিটো দায়িত্ব নাই নেকি? তোৰ বৌয়ে খটখটিৰ পৰা পৰিলে বৌয়ে ঘৰৰ মানুহ আহক আকৌ। হা, তই যে যাব লাগে? নোৱাৰ বুলি কৈছো, তই নোৱাৰ যাব। মা, মইনো কেতিয়া ক'লো এইখন ঘৰৰ প্ৰতি মোৰ দায়িত্ব নাই বুলি? কিন্তু আপুনি এবাৰ ভালকে ভাবি চাওকচোন, এনেকুৱা এটা বিপদৰ সময়ত মই যদি ঘৰখনলৈ নাযাওঁ, মা কথা নকওঁ বাৰু, কিন্তু বৌয়ে কি বুলি ভাবিব? বৌ ঘৰৰ মানুহে কি বুলি ভাবিব যে তাই ইমান ডাঙৰ বিপদ এটাতো ঘৰখনলৈ নাহিলে? মই দেখোন ঘৰৰ সকলো কাম বন কৰি থৈয়ে যাম। আপুনি মাত্ৰ ৰাতি ভাতকেইটাহে বনাব লাগে। আৰু ঘৰত কাম থাকেনো কি? ইমান দেখোন বিশেষ কামো নাথাকে। আপুনি লাহে ধীৰে সেইকেইটাও কৰিব নোৱাৰেনে? তোৰ ঘৰৰ মানুহে কি ভাবে কি নাভাবে সেইবোৰ মোৰ একো আহে নাযায়। তই নোৱাৰ বুলি কৈছো, নোৱাৰ। তাত গৈ পিনে তই এদিন দুদিন নাথাক নহয়। তই তালৈ গ'লে এসপ্তাহ দুসপ্তাহলৈকে নাহ তই ঘৰলৈ। তোৰ কথা মই নাজানিবলৈ বাকী নাই, তই নোৱাৰ যাব। মা, এটা কথা নহয়, আজি যে আপুনি মোক এনেকৈ নিজৰ মা ঘৰখনলৈ যোৱাত ইমান বাধা দিছে, আপোনাৰোতো এজনী ছোৱালী আছে। কাইলৈ পৰহিলেতো তাইকো বিয়া দিব লাগিব। কাইলৈ যদি তাইৰ লগত এনেকুৱা হয়, আপুনি তেতিয়া কি কৰিব? তাই বোলে নিজৰ মাকৰ ঘৰখনলৈ আহিবলৈ নোৱাৰা হ'ল, তাই বোলে তাত বহুত অত্যাচাৰ হৈছে। তেতিয়া কি আপুনি এনেকৈ ক'ব নেকি যে তই আহিব নালাগে, তাতেই থাক, চাকৰৰ গতে তাতেই কাম কৰি থাক? এনেকৈ ক'ব নি তাইক? মই ঘৰখনলৈ গ'লে দুদিন তিনিদিন থাকিব লাগিবই। আৰু এতিয়া এনেকুৱা এটা বিপদৰ সময়ত মই আলহী নিচিনাকৈ দিনতীয়াকৈ ঘূৰি আহিব নোৱাৰোঁ নহয়। থাকিব লাগিবতো কেইদিনমান। আপুনি ঘৰখনো এই কেইদিনমানৰ কাৰণে চম্ভালি ল'ব নোৱাৰেনে? তই কি কথা ক'ব লাগিছ? কি কথা ক'বলৈ আহিছ তই? এইবিলাকৰ মাজত তই মোৰ ছোৱালীক কিয় সোমোৱাবি? হা, তাই তোৰ নিচিনা নহয় নহয়। আৰু বিয়া দিয়াৰ পিছত মই তাইক ঘৰতো ৰাখিব পাৰোঁ, গম পাইছ? মোৰ ছোৱালীক মই কেতিয়াও মোৰ বুকুৰ পৰা আঁতৰ কৰি নিদিওঁ, গম পাইছ? তই বেছি কথা নকবি। তই নোৱাৰ বুলি কৈছো, নোৱাৰ, তই যাব। চিধা চিধি ঘৰত থাক। মা, মই যাওঁ দেই। আৰে মাজনী, তই বেগ চেগ লৈ ক'লৈ যাওঁ? মা, তুমি পাহৰিয়ে থাকিলা মানে? মই কালি জানো তোমাক কোৱা নাছিলো আমাৰ ট্ৰিপ এটা আছে বুলি? তুমি পাহৰি থাকিলা নে একেবাৰে? হয় আকৌ, দেখিছনে? পাহৰিয়ে থাকিলো। এইবোৰহে আৰু ঘৰৰ জঞ্জালবিলাক, দেখিছই নহয়? একেবাৰে মূৰতে নাথাকিলে মানে। হ'ব, তই হেৰি ভালকৈ যাবি। আৰু হেৰি কেতিয়াকৈ আহিবি? জানো মা, থাকিম চাগে এসপ্তাহ দুসপ্তাহমান। এতিয়ালৈকে ঘূৰি অহা প্লেনটো বনোৱা নাই। কেইবা জেগাও যাবলগীয়া আছে নহয়। হ'ব দিয়া, মই যাওঁ, দেৰি হৈছে। মা, এটা কথা কওঁ, আপুনি বেয়া নাপাব। আপুনি যে ৰিধিক যে ফাল্টু কামত যে এনে এনে ঘূৰি ফুৰিবলৈ দিয়ে। মোৰ মাৰ ঘৰত এতিয়া ইমান ডাঙৰ এটা বিপদ হৈছে। মই ফুৰিবলৈ যাওঁ বুলি কোৱা নাই নহয়। এই বিপদৰ সময়ত মই যাওঁ বুলি কৈছোঁ এদিন দুদিনৰ কাৰণে। আপুনি সেইটোৰো যাবলৈ দিবলৈ ইমান টান পায়নে? আপুনি যে তাইক যে আজি তলৈ যোৱা, কাইলৈ তলৈ যোৱা, এবাৰো যে নুসুধে কাৰ লগত যাবি, ক'ত যাবি, কোন কোন যাবি, যাওঁ বুলি ক'লেই যে তাইক যাবলৈ দিয়ে, মোক যাবলৈ দিবলৈ ইমান টান কিয় পায়? মই কি আপোনালোকৰ ঘৰৰ কাম কৰা চাকৰণি নেকি? আপুনি যে কথাই প্ৰতি যে মোক যে একদম নাযাবি নাযাবি এনেকৈ থাকে। মই মোৰ মাৰ ঘৰখনলৈ গৈহে আপুনি মোক ৰখাব নোৱাৰে, মই কৈ দিছোঁ। মা, এইজনীয়ে এইবিলাকৰ মাজত মোক কেলে সোমাইছে? আৰু মই কি ফাল্টু কামত যোৱা বুলি ক'বলৈ আহিছে? মা, এইজনী কিন্তু মুখখন বন্ধ কৰিবলৈ কোৱা। কিন্তু ক'ৰবালৈ যাবলৈ ওলাইছোঁ, মোৰ মুডটো ইয়ে বেয়া কৰিবলৈ মানা কৰিবা। ইনে মোৰ দেৰি হৈ আছে। চা, মোক চম্ভালি কথা কবি তই। তোক মই সদায় সদায় কৈ আছোঁ, তোৰ লগত মোৰ মাজনীক নিমিলাবি তই, গম পাইছ? আৰু ময়ো চাওঁ তই মাৰ ঘৰলৈ কেনেকৈ যাওঁ। মাজনী, তই যা, তোৰ দেৰি হৈছে নহয়, তই যা। এইজনী মাকৰ ঘৰলৈ কেনেকৈ যায় ময়ো চাওঁ। ঠিক আছে তেন্তে, ময়ো চাওঁ আপুনি মোক কেনেকৈ ৰখাব পাৰে। সদায় সদায় আপোনাৰ অত্যাচাৰ বহুত সহ্য কৰিলোঁ। নিজৰ বুলি ভাবি পিনে আপোনাৰ সকলো কথা মই পাহৰি যাওঁ, একো কথাই মই গাত পাতি নাথাকোঁ। কিন্তু আপোনাৰ এইবিলাক অত্যাচাৰ মই আৰু সহ্য নকৰোঁ। এইজনী বেছি কথা কৈছে। এইজনীক দিওঁৱে নেকি ভালকৈ? মৰিলো। মা, ভণ্টি মাক ধৰাচোন। দুইজনে ধৰি বিচনালৈ লৈ যাওঁ, বহুত দুখ পালে নিচিনা লাগিছে। বোলা। এই মাজনীও নহয়। কি দৰকাৰ আছিল বাৰু বৌক এনেকৈ মাৰিবলৈ যাবলৈ? পালে এতিয়া মছলা বিচনাত পৰি আছে। ইনে মোৰ ইমান দেৰি হৈছে, অথনিৰে পৰা সিহঁতে ফোনৰ ওপৰত ফোন কৰি আছে। মই হ'লে যাওঁ দেই, মই ৰখি থাকিবলৈ নাই। বৌ শুনাচোন, অথনিৰে পৰা সিহঁতে মোক ফোনৰ ওপৰত ফোন কৰি আছে। মই বাৰু ইয়াত এনেকৈ ৰখি থাকিলে হ'ব জানো? তুমি মা সাৰ পালে মাক কৈ দিবা, মই যাওঁ হ'লে, মোৰ বহুত দেৰি হৈছে। ৰিধি, তুমি ফুৰিবলৈ যোৱাটো কেঞ্চেল কৰি দিয়া পাৰিলে। দেখিছা নাই মাক ইমান বেয়াকৈ দুখ পাইছে। তুমি এনে পিছৰ পৰেও যাব পাৰিবা নহয়। তুমি কি কথা ক'বলৈ আহিছা এইবিলাক? ইমান দিনৰ পৰা ট্ৰিপটো প্লেনিং বনাইছা আৰু এনে আজি কি কেঞ্চেল কৰি দিম নেকি? আৰু মই ঘৰত থাকি কি কৰিম? তুমি আছাই দেখোন কাম কৰিবলৈ। মই নোৱাৰোঁ দেই, মই হ'লে যাওঁ কিন্তু। চোৱা ৰিধি, মই তোমাক ঘৰত কাম কৰিবলৈ থাকিবলৈ কোৱা নাই। তুমি জানা নাই, মায়ে দাদাতকৈও তোমাক বেছি ভাল পায়। আৰু এনেকুৱা এটা সময়ত মাৰ ওচৰত যদি তুমি থাকা, মায়ে কিমান ভাল পাব। সেইটো কাৰণেহে মই তোমাক কৈছোঁ। চোৱা বৌ, মায়ে ভাল পাবলৈ মই এই ট্ৰিপটো কেঞ্চেল কৰিব নোৱাৰোঁ। অথনিৰ পৰা লগৰখিনিয়ে ফোন কৰি আছে, মই যাওঁ, হ'ব দিয়া। কি হৈ গ'ল এইবিলাক পটককৈ? গাটো বৰ বিষাইছে দেখোন। মাজনী, মাজনী। মা, আপুনি সাৰ পালে? দেখা নাই নি তই? মাজনীক মাতি দেচোন, মাতি দে।
মা তাই নাই নহয়, তাই যে সেই ক'ৰবালৈ যাবলৈ ওলাই আছিলে, গ'ল লগৰখিনিৰ লগত। হয় নি? তাই সেই মোৰ অৱস্থাটো দেখা নাছিলে নি? তাই এনেকৈ গুচি গ'ল যে, নৰখালি কেলে তাইক? মা তাইক মই যাবলৈ মানা কৰিছিলোঁ, কিন্তু তাই জানো মোৰ কথা শুনে? হয় নি? পিছে তই ঘৰলৈ যাম বুলি কৈছিলি নহয়, তই ঘৰলৈকে যাগে যা। নাই মা, আপুনি এনেকৈ কিয় কৈছে? আপোনাৰ এনেকুৱা এটা অৱস্থাত মই আপোনাক এৰি পিনে ঘৰলৈ যাব পাৰিম জানো? আৰু মই ঘৰত ফোন কৰি ক'লোঁ আপোনাৰ এনেকুৱা হৈছে বুলি। মায়ে কৈছে হেৰি তই পিছে পৰে বিয়নী ভাল হ'লে আহিবি, এতিয়া আহিব নালাগে। বোৱাৰী, তই সেই মোৰ কথা যে ইমান চিন্তা কৰ, মই তোক ইমান বেয়াকৈ কওঁ, ইমান অত্যাচাৰ কৰোঁ, তাৰ পাছতো যে তই মোৰ কথাহে চিন্তা কৰিলি, নিজৰ মাজনীৰ কথা চিন্তা নকৰি। মা আপুনি এনেকৈ নক'ব আকৌ, আপুনি মোক যিমান বেয়াকৈ ক'লেও যিমান যি ক'লেও মই একো কথাই ধৰি নাথাকোঁ। সেইবিলাক কথা যদি মই ধৰি থাকিলোহেঁতেন এইখন আৰু ঘৰ হৈ নাথাকে আৰু। হ'ব আপুনি বেছি কথা নক'বচোন, ডক্টৰে আপোনাক বেছি কথা ক'বলৈ মানা কৰিছে, আপুনি ৰেষ্ট লওক এতিয়া। মা তই ইমানখন দুখ পালি? তই কেনেকৈ পৰিলি? প্ৰেৰণা, মা কেনেকৈ পৰিলি? ইমানখন দুখ পালে দেখোন। পানী পৰি আছিলে, ময়ো চাবলৈ নহ'লে, এই মা সেইফালৰ পৰা আহি থাকোঁতে স্লিপ খাই পিনে পৰি গ'ল। প্ৰেৰণা, কামবিলাক কৰিলে ভালকৈ কৰিবা, জানা না? মা এজনী বুঢ়ী মানুহ, ভালকৈ চকুৱে মনিব নোৱাৰে, য'তে ত'তে পানী চানী সেইবোৰ পেলাই নথবা আকৌ। তোমাৰ এতিয়া এনেকুৱা অসাৱধানতাৰ কাৰণে মা যে এতিয়া এনেকুৱা অৱস্থা হ'ল নহয়। তই বোৱাৰীক কিয় এনেকৈ গালি পাৰিছ তাইক? মা আপুনি একো কথা নক'বচোন, ডক্টৰে আপোনাক মানা কৰা নাই জানো কথা ক'বলৈ বেছি? হ'ব আপুনি মনে মনে থাকক, একো নহয় দিয়ক, এইকণ গালি খালে একো নহয়। মই হ'ব, তই বোৱাৰীক গালি পাৰি নাথাকিবিচোন, কিবা এটা হ'ব লগা আছিলে হৈ গ'ল আৰু, নমৰিলোঁ যে এইখিনিতে ৰক্ষা পৰিল। মা তই এনেকৈ কিয় কৈছ? তোৰ বাহিৰেনো আমাৰ আছে কোন? হ'ব দে, মই এক গালি নাপাৰোঁ, মই ৰেষ্ট লৈ এতিয়া। যোৱা প্ৰেৰণা, মই মাৰ কাৰণে কিবা কিবি লৈ আহিছোঁ, তুমি মাক খুৱাই দিয়াহি। চা বোপাই, মোৰ এতিয়া খাবলৈ একো মন যোৱা নাই, মোৰ এতিয়া অকণমান শুবলৈহে মন গৈছে। যা তহঁতি দুটা, মই এতিয়া অকণমান শুই লওঁ। হ'ব মা, তই শু, পিছত উঠি পিনে খাবি। হ'ব মা, আপুনি এতিয়া অলপ শুই লওক। বৌ, কি হ'ল মাজনী? তই অথনিৰে পৰা বৌৰক চিঞৰি আছ যে? মা বৌ ক'লে গ'ল? চাহ একাপ বনাই দিয়া নাই মানে মোক। বৌৰে কাম কৰি আছে, তই নিজৰ চাহকাপ নিজে বনাই ল। মা কি কথা কৈছা আকৌ? কেইদিনমান মই ঘৰত নাই বুলি তোমাৰ একেবাৰে সুৰেই সলনি হৈ গ'ল যে, তুমি ইমান বৌৰ চাইড লৈ লৈ কথা কৈছা যে? মই বৌৰৰ চাইড লৈ লৈ কথা কোৱা নাই, আজিৰ পৰা তই নিজৰ কাম নিজেই কৰিবি। কাইলৈ পৰহিলৈ তোক বিয়া দিব লাগিব, তাত গৈ পিনে তোক কোনোবাই কি কাম কৰি দিব নি? তই নিজে কৰিব লাগিব সকলো, গম পাইছ? চাহ খাবলৈও নাই, বনাবলৈও নাই, একো কৰিবলৈ নাই। মা ৰিধিয়ে মাতি আছিলে নি বাৰু মোক? নাই মতাও, শুনচোন, তই সেই ঘৰলৈ যাম বুলি কৈছিলি নহয়, গৈ আহিবিগে। কেইমান দিন থাক থাকি আহিবিগে। কিন্তু মা আপুনিও দেখোন গাটো ভালকৈ ভাল পোৱা নাই, আকৌ ঘৰৰ কাম বনবোৰ কোনে কৰিব? ৰিধিয়ে দেখোন একো এটা নকৰেই। হ'ব, তই সেইবোৰ চিন্তা কৰিব নালাগে, মই এতিয়া গাটো আগতকৈ বহুত ভাল পাইছোঁ, লাহে ধীৰে কাম বনবোৰ কৰিব পাৰিম। আৰু ৰিধিয়ে নকৰোঁ বুলি ক'লে নহ'ব নহয়, তাই কৰিবই লাগিব। হ'ব মা, আপুনি কৈছে যেতিয়া মই ঘৰৰ পৰা আহিমগৈ বাৰু, কিন্তু আপুনি আপোনাৰ মেডিচিনবোৰ টাইম মতে ল'ব। হ'ব হ'ব, সেইবোৰ তই চিন্তা কৰিব নালাগে, ল'ম বাৰু।